2025 চনৰ মেট্ৰিক আৰু এইচএছৰ ফাইনেল পৰীক্ষাৰ অফিচিয়েল ৰুটিন অৱশেষত চূড়ান্ত কৰিলে এএছএছইবি বোৰ্ডে। কিদৰে আপোনালোকে অতি সহজেই মেট্ৰিক আৰু এইচএছৰ এই অফিচিয়েল ৰুটিনখন ডাউনলোড কৰিব পাৰে এই বিষয়ে আপোনালোকক জনাই দিব বিচাৰো। তো আপোনালোকে এই ৰুটিনখন অতি সহজে ডাউনলোড কৰাৰ বাবে ফেচবুকত আহি সাৰ্চ কৰিব ৰনজ পেগু আৰু এই অফিচিয়েল যেটো পেজ এইটোত আহিব। ইয়াতে আপোনালোকে অলপ স্ক্ৰল কৰি তললৈ যাব, তললৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখিবলৈ পাব এই ৰুটিন দুখন শ্বেয়াৰ কৰা আছে। প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এইচএছৰ ৰুটিনখন দিয়া হৈছে। এই ৰুটিনখনত আপোনালোকে দেখিব যে 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এইচএছৰ পৰীক্ষা আৰু প্ৰথম দিনা আছে ইংলিছৰ পৰীক্ষা। ঠিক একেদৰে 14 ফেব্ৰুৱাৰীতো পৰীক্ষা আছে, 15 ফেব্ৰুৱাৰীতো পৰীক্ষা আছে। আপোনালোকে এই ৰুটিনখন ডাউনলোড কৰিলে অতি সহজে নিজে নিজে চেক কৰিব পাৰিব যে কোন দিনা কি পৰীক্ষা আছে। আৰু ডাউনলোড কৰাৰ বাবে আপোনালোকে ইয়াতে ওপৰত যে তিনিটা ডট দেখিবলৈ পাইছে এই তিনিটা ডটত ক্লিক কৰি সেভ টু ফোন কৰি দিব। আপোনালোকৰ মোবাইলত এই যিখন ৰুটিন এইখন ডাউনলোড হৈ যাব। ঠিক একেদৰে আপোনালোকে অলপ যদি আৰু তললৈ যায় তেনেহলে ইয়াতে দেখিবলৈ পাব ইয়াতে মেট্ৰিকৰ ৰুটিনো শ্বেয়াৰ কৰিছিলে ৰনজ পেগু ডাঙৰীয়াই। তো এই ৰুটিনখনো আপোনালোকে ইয়াতে ক্লিক কৰি ওপেন কৰিব। ওপেন কৰাৰ পাছতে ইয়াতে দেখিবলৈ পাব যে মেট্ৰিকৰ পৰীক্ষা আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা আৰু প্ৰথম দিনা আছে ইংলিছৰ পৰীক্ষা। 17 ফেব্ৰুৱাৰীত আছে নেক্সট যেটো পৰীক্ষা এইটো সমান্তৰালকৈ 21 ফেব্ৰুৱাৰীত আছে তাৰ পিছৰ পৰীক্ষাটো। এইদৰে আপোনালোকে ৰুটিনখন ডাউনলোড কৰাৰ বাবে ওপৰত তিনিটা ডটত ক্লিক কৰিব আৰু সেভ টু ফোন কৰি ল'ব। তো আপোনালোকৰ মেট্ৰিকৰ ৰুটিনখন ডাউনলোড হৈ যাব আৰু অতি সহজেই আপোনালোকে নিজৰ মোবাইলৰ পৰা এই ৰুটিনখন চেক কৰিব পাৰিব। এই আছিল আপোনালোকৰ বাবে ৰুটিনখন সহজে ডাউনলোড কৰাৰ প্ৰসেস। যদি আপোনালোকৰ ফেসবুক নাথাকে তেনেহলে মই আপোনালোকক এই যিখন ৰুটিন এই ৰুটিনখন ভিডিও ডেসক্ৰিপচনত লিংক দি দিম। ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকে ভিডিওটো সকলোলৈ শ্বেয়াৰ কৰি দিব। যদিও ভিডিওটো অহাত অলপ সময় লাগিছে বা লেট হৈ গৈছে তথাপিও আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে যিসকলে ৰুটিনখন এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই তেওঁলোকে যাতে এই ৰুটিনখন ডাউনলোড কৰিব পাৰে। থ্যাংক ইউ, থ্যাংকস ফৰ ওয়াচিং।